নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সকলো সমস্যাৰ সমাধান মাত্ৰ এসপ্তাহতে কৰক। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব অলপমান নিমখ। নিমখ কিন্তু পাকঘৰত ব্যৱহাৰ কৰা নিমখ নহ'ব। আপুনি অলপমান সৈন্ধৱ লৱণৰ পেকেট কিনি আনিব। সৈন্ধৱ লৱণ বা ৰক সল্ট গ্ৰচাৰী মানে গেলামালৰ দোকানতে কিনিবলৈ পোৱা যায়। উপায়টো যিকোনো বাৰৰ পৰা আৰম্ভ কৰিব পাৰিব। মাত্ৰ 7 দিন কৰিব লাগিব আৰু সন্ধিয়া মানে বেলি ডুবাৰ পিছতহে উপায়টো কৰিব, আনে নেদেখাকে কৰিব। উপায়টো কৰিবৰ বাবে চিত্ৰত দেখাৰ দৰে বাওঁ হাতৰ তলুৱাত অলপমান নিমখ ল'ব, সৈন্ধৱ লৱণ, আৰু তাৰ পিছত আপুনি সোঁ হাতেৰে ঢাকিব। সোঁ হাতেৰে ঢকাৰ পিছত আপোনাৰ যিমান সমস্যা হৈ আছে সকলো সমস্যাৰ কথা আপুনি ভাবিব আৰু ক'ব যে মোৰ এই সমস্যাবোৰ আঁতৰি গৈছে। মানে যিমান সমস্যা আছে সকলো সমস্যাৰ কথাই ভাবিব আৰু ক'ব যে আপোনাৰ সমস্যা সকলোবোৰ আঁতৰি গৈছে। এইদৰে কোৱাৰ পিছত আপুনি নিমখখিনি বেচিনত ফ্লাছিং কৰি দিব। আৰু ঘৰত যদি কোনো বেচিন নাই তেনেহ'লে যি ঠাইত আপোনালোকে পানী পেলায় সেই ঠাইত পেলাব আৰু হাতখন ধুই দিব, লগতে নিমখখিনি ভালদৰে পানী ঢালি উটুৱাই দিব। উপায়টো সদায় একেটা সময়তে কৰিবলৈ চেষ্টা কৰিব। এসপ্তাহ হৈ গ'লে আৰু একো কৰিব নালাগে, আপুনি পৰিৱৰ্তন লাহে লাহে নিজেই দেখিবলৈ পাব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।